Hello everyone, good morning. এতিয়া ৰাতিপুৱা প্ৰায় 8:40 হৈছে আৰু মই এফালে যাবলৈ ওলাইছোঁ। ক'ত যাওঁ কি কৰোঁ আজি দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক। মই এতিয়া ক'ত যাম কি কৰোঁ আপোনালোকক ভিডিঅ'টো দেখাই গৈ থাকিম আৰু আজি দিনটো আপোনালোকৰ লগতে সকলো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাব আৰু শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এতিয়া মোৰ লগতে ওলাই মেলি ৰেডি হৈ ল'লোঁ, এতিয়া যাম আৰু আপোনালোকেও ব'লক। এতিয়া টমটমলৈ ৰখি আছোঁ আৰু আপোনালোকে চাই থাকক আৰু যাম এতিয়া। এইটো হৈছে আমাৰ ঘৰৰ নিমাতী চুকৰ নামঘৰ আৰু মই আহি আছোঁ। মই বৰ্তমান এতিয়া কম্পিউটাৰ ক্লাছ কৰিবলৈ আহি আছোঁ। মই যিহেতু BA এইবাৰ কমপ্লিট কৰিলোঁ গ্ৰেজুৱেশ্যন আৰু এতিয়া কম্পিউটাৰকে কৰি আছোঁ আৰু ঘৰত থকা দিনকেইটা। MA যিহেতু নকৰিলোঁ বলক মোৰ লগতে মইনো ক'ত কম্পিউটাৰ কৰিছোঁ ক্লাছ কৰিছোঁ তাকে আপোনালোককো দেখাম। এয়া দেখিছেনে, এয়া হৈছে পুৰণা মেডিকেল, সকলোৱে চিনি পায় আৰু এইখন হৈছে আমাৰ স্পৰ্ট ফিল্ডখন ধেমাজি। এইটো হৈছে আমাৰ ধেমাজি DC বাসভৱন হয়, আপোনালোককো দেখাই দিছোঁ আৰু এইফালে অলপ গৈয়ে পায় আৰু ডিষ্ট্ৰিক্ট কম্পিউটাৰ চেণ্টাৰ। এয়া পাই গ'লোহি আৰু ভিডিঅ' কৰা নহ'ব, ক্লাছ কৰি শেষ হ'লে লগ পাই আছোঁ আপোনালোকক। ক্লাছ শেষ হ'ল আৰু এইফালে বাপেক পুতেকে মোক নিবৰ বাবে আহিছে, যিহেতু আজি এফালে যাম সেইকাৰণে লৈ যাবলৈ আহিলে আৰু। এতিয়া ক্লাছ কৰি আহিলোঁ আৰু ইফালে নিবলৈ আহিলে। এতিয়া ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব আৰু। সদায় টমটমতে আহোঁ আৰু আজি যিহেতু ঘৰতে আছিলে সেইকাৰণে লৈ যাবৰ বাবে আহিলে আৰু এতিয়া ভিডিঅ'টো চাই গৈ থাকক আৰু। ফালে আহি পাই লগালগ হনুমানক খুৱাই লৈছোঁ কিবা এটা, যিহেতু ওলাই যাম দূৰলৈ আৰু আমনি কৰিব সেইকাৰণে মেগীকে বনাই দিলে বাপেকে আৰু এয়া খুৱাই আছোঁ মই। তাকে প্ৰথম খুৱাই লৈছোঁ, তাক খুৱাই ল'লে নিশ্চিন্ত আৰু তাৰপাছত আমি কিবা এটা খাই মেলি সোনকালে ওলাই যাম আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকেও গম পাব অলপ পাছত। ৰেডি ভাত চাত খাই বৈ আজৰি, এতিয়া যাম আৰু কি পাৰোঁ দেখাই যাম, আপোনালোকেও চাই গৈ থাকক। কালো পাতি আছা, কালো পাতিছা কথা হে আইতালে তালে পেহীয়ে ফোন কৰিছে দিয়া। হেল্ল', এতিয়া যাম আমি ঢকুৱাখানালৈ আৰু আহি আছোঁ ঘৰৰ পৰা ওলাই। তাত কিনো আছে সকলোবোৰ দেখাই থাকিম আৰু আপোনালোকে চাই গৈ থাকক। আপাহঁতৰ ঘৰলৈ আহি পাই গ'লোহি আৰু এইফালে বাইদেউ, এইফালে মমি, আমি এতিয়া অলপ ওলাই যাওঁ এইফালে আৰু আপোনালোককো কি পাৰোঁ দেখাম আৰু আপোনালোকে চাই গৈ থাকক। এইফালে গৈ আছে, আমিও যাম আৰু এতিয়া আপোনালোকেও বলক চাই থাকিব। এইফালে পিংকি দেই লাজ কৰিছে, এইফালৰ পৰিৱেশটো চাওকচোন কিমান ধুনীয়া নিৰিবিলি পৰিৱেশ, তাকে আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰিলোঁ। আপোনালোকে কেনে দেখিছে জনাবলৈ নাপাহৰিব। যিহেতু সৰিয়হ ফুল ফুলা ছিজন হয়, গোটেই মানে ৰাস্তাত আহোঁতেও সৰিয়হ ফুল আৰু এইফালে কিমান ফূৰ্তি দেখিছেনে। এইফালে দেখিছেনে জালুকৰ গছ, কিমান জালুক লাগি আছে তাকে আপোনালোককো অলপ দেখাই দিছোঁ। এয়া চাওকচোন, দুজোপা গছতে বহুত জালুক লাগি আছে।
এইফালে পানী গৰম গৈ আছে দেই ছাগলী থবহি ইয়াত কি কৰিব কৈ দিয়ক ছাগলী খানা কাৰণে ছাগলী আমি খানা খাবলৈ আহিছোঁ ঢকুৱা খানাত আৰু এইফালে টেঙা লাগি আছে এইখিনি কি নেমু আছিলে জৰা নেমু এইফালে পিংকি দেই উঠনি যে পাছফালে দেখাইছিলোঁ এইফালে চবে লাজ কৰিছে এই গোটেইকেইজনী হৈছে মোৰ জা আমি গোটেইকেইজনী সমানেই বুলি ক'ব লাগিব গৃহস্থ মালিকনে ছাগলী দিব আজি আমি খানা খাম আৰু খাবহে লাগে আমাৰ এনিভাৰ্চাৰী পাৰ্টি ন এনিভাৰ্চাৰী কালি এনিভাৰ্চাৰী আছিলে আজি পাৰ্টি দিছে ছাগলী পাৰ্টি এয়া দেখিছেনে মানুহে কি কৰিব নোৱাৰে বাঁহেৰে ইমান ধুনীয়া কাঁহী বাতি থোৱা মানে ষ্টেণ্ডডাল বনাই দিছে এয়া দেখিছেনে ইমান ধুনীয়া এইফালে আমাৰ পুৰুষ সন্থাই পুৰা ছাগলী মৰাত ব্যস্ত আমি সকলোবোৰ এনেদৰে লগ খোৱাই নাছিলোঁ সেইকাৰণে খানা এটা আয়োজন কৰিলোঁ লগে ভাগে সকলো লগ হোৱাটো নহয় এনেকৈ খানাটো উলিয়ালোঁ সকলো লগতে লগ হ'ম বুলি আৰু আহি পাই ইয়াত নিচাৰ লগে লগে ছাগলী এটা দিলে নিচা ফালৰ পৰা যিহেতু নিচা ঘৰতে আমি খাবলৈ আহিছিলোঁ আৰু এফালে আমাৰ বাকী বজাৰখিনি কৰিলে আৰু এফালে এতিয়া ছাগলী মাৰি আছে এইফালে ডনি আৰু প্ৰাঞ্জলে পুৰা ছাগলী চাফা কৰাত ব্যস্ত আৰু আমি এইফালে আলু কটাত চব্জি কটাত ব্যস্ত আলু নহৰু আদা আৰু পিঁয়াজ বিলাহী লগে ভাগে সকলোৱে কৰি আছোঁ আৰু তেতিয়াহে খানাটো সোনকালে হ'ব আৰু সকলো কাম লগে ভাগে কৰিলে এনেও ভাল লাগে সেইকাৰণে গোটেইখনে লগতে কৰি আছোঁ আৰু এইফালে ছাগলী চাফা কৰিছে এইফালে আমি কৰিছোঁ লগে ভাগে ইফালে নতুন বস্তু এটা দেখিলোঁ আৰু আপোনালোককো দেখালোঁ যিহেতু এনেকৈ ছাগলী চাফা কৰা দেখাই নাই আৰু এইফালে নিচাই পাম মাৰি দিছে ছাগলীটোত দেখিছেনে ভৰিত পামটো সুমিয়াই পাম মাৰি দিছে ফুলি গৈছে আৰু তেতিয়া বোলে চাফা কৰিবলৈ অলপ ভাল হয় ফুলি যাব যিহেতু টান হৈ যাব আৰু চাফা কৰিবলৈ অলপ বেছি কষ্ট নহয় বুলি ক'লে সেইকাৰণে এনেকৈ কৰিছে আৰু আগে পাছে দেখা নাই সেইকাৰণে দেখিছোঁ আৰু আপোনালোককো দেখাই দিছোঁ আপোনালোকেও কেতিয়াবা এনেদৰে কৰিলে আপোনালোকৰো সুবিধা হ'ব যিহেতু সৰিয়হৰ ছিজন এফালে দেখিছেনে আগফালে পাছফালে গোটেই সৰিয়হ আৰু পোৱালিকেইটাক ৰখোৱাটোৱে টান হৈ গৈছে সিহঁতে ইমান ফূৰ্তি পাইছে এয়া দেখিছেনে সিহঁতক লৈ অলপ পাছফাললৈ ওলাই আহিলোঁ এইফালে নিচাহাতৰ যিহেতু ঘৰৰ সৰিয়হ আৰু এইফালেতো পোৱালিকেইটাক ৰখোৱাটো টানেই সেইকাৰণে সিহঁতে অলপ সোমাইছে আৰু বেছি নষ্ট কৰিব দিয়া নাই বাৰু আমি আৰু এতিয়া লৈয়ে যাম এইফালে বেচেৰাকেইটা চাফাও কৰিলে এতিয়া কাটিবলগীয়াও হৈছে যিহেতু লগত অহাকেইটা কোনো একোৱে কৰিব নাজানে বুলিয়ে ক'ব লাগিব আৰু এইফালে তেওঁ অলপ চলপ হেল্প কৰিছে আৰু এইফালে আপাই জুইত ভাত পাতিবৰ বাবে জুই জ্বলাই দিলে আৰু এতিয়া ভাত পাতিব আপাই এইফালে নিচা পেটু চাফা হৈছে এইফালে এইফালে ধুন কেনেকুৱা লাগিছে ধুন এইফালে কেনেকুৱা লাগিছে ডনি এইফালে পুৰা কাটি শেষ কৰিলে দেই এটা ছাগলী এইপিনে পুৰস্কাৰ দিব লাগিব আজি 12-15 কিলোমিটাৰ হ'ব সৰহকৈ খুৱাই দিম বাৰু এইফালে এনে বহি আছে ঘৰ মালিকে ছাগলী আজি বধ কৰি দিয়া হ'ল দুখতে বহি আছে সেইফালে আমাৰ ভণ্টি টুম্পাই এয়া মাংস বনাবৰ বাবে পিঁয়াজ ভাজি আছে আৰু তাই বনাব ৰান্ধনি তাই আজি
এইফালে আপাই পুৰা কলহৰ পৰা সাজ উলিয়াই আছে, যিহেতু খানাত সাজ মেইন হয়। আৰু এইফালে আমি অলপ চলপ খাম আৰু সকলোৱে। এইফালে সাজ চাকিবৰ বাবে উলিয়াই আছে আপাই। সাজ চকাৰ কিছু অংশ আপোনালোককো শ্বেয়াৰ কৰি দিছোঁ আৰু আপোনালোকেও চাই থাকক। আৰু কি পাৰোঁ দেখাম আৰু ভিডিঅ'টোৰ যোগেদি। এইফালে সাজ আৰু এইফালে ভাত হৈ আছে আৰু এইফালে চব্জি বনাই আছে। পোৱালীকেইটাক অলপ সোনকালে ভাতকেইটা খুৱাই মেলি আজৰি হ'ম বুলি ভাবিছোঁ। আমি ডাঙৰ মানুহে পাছত হ'লেও খাম আৰু পোৱালীকেইটাক ভাতটো খুৱাই ল'লে আমাৰো নিশ্চিন্ত। এইফালে আপাৰো হাত চাকি হৈছে আৰু এইফালে পোৱালীকেইটাৰ কাৰণে বনোৱা চব্জি হ'ল আৰু সিহঁতক ভাতকেইটা খুৱাই লওঁগৈ। এইফালে পূজা বাইদেৱে আগতীয়াকৈ টেষ্ট কৰিবৰ কাৰণে দিছে আমাক। এয়া অলপ অলপ খাই লওঁ সকলোৱে। এইফালে 4 বাই ভনীৰ লগতে খাই লওঁ, 3জনীয়ে কৰিছোঁ। এইফালে খানা ষ্টাৰ্ট। এইফালে আমাৰ সৰু সৰু পোৱালীকেইটাক ভাত খুৱাই মেলি আজৰি হৈছোঁ আৰু এইফালে আমাৰ নাচনী মঞ্চত উঠিলে এয়া মমি। মমিক পাঁচটা দে। এইফালে পুৰা দাদা বোৱাৰী ডান্স চলি আছে। এজন এজনকে মঞ্চত উঠিছে আৰু লাহে লাহে সকলো উঠিব, আপোনালোকেও চাই থাকক। এইফালে পুৰা ল'ৰা লৈ নাচিছোঁ আৰু দেই, লগে ভাগে সকলো লগতে মিলি। খানা যিহেতু ডান্স মেইন, সেইকাৰণে সকলোৱে লগতে নাচিছোঁ আৰু গোটেইকেইজনী ল'ৰা থকা কেইজনী ল'ৰা আহিব পৰা নাই আৰু হ'লেও নাচিছোঁ আৰু নিজৰ নিজৰ তুলি টোপোলা লৈ হ'লেও নাচিছে গোটেইকেইজনী। খানাটো সঁচাকৈ পাহৰিব নোৱাৰিমেই চাগে। খুব ভাল লাগিলে আৰু সকলোৰে ভাল লাগিলে। আৰু এনেকুৱা খানা আমি খোৱাই নাছিলোঁৱে বুলি ক'ব লাগিব। মানে ককাই ভাই বাই ভনী সকলো আৰু মানে এনেকৈ এইটোৱে প্ৰথম খানা আৰু এতিয়া ষ্টাৰ্ট হ'ব আৰু বছৰে বছৰে। যিহেতু সকলোৰে নিজৰ কৰ্মব্যস্ততাৰ বাবে সদায়তো ক'তনো লগ কৰিবলৈ আৰু যাবলৈ সময় আছে। এনেকৈ আহিলে মেলিলে সকলোৱে খানা এটা আয়োজন কৰিলে সকলো লগ পাওঁ আৰু এনেকৈ ভালো লাগে। সেইকাৰণে আমি সকলোৱে মিলি পাতিছোঁ এইবাৰ বছৰে এনেকৈ খানা এটা খাম বুলি। কি হয় নাজানো আৰু ভগৱানে যদি সকলোকে ভালে কুশলে ৰাখে আগলৈও এনেকৈয়ে খাব পাৰিম আৰু আপোনালোকেও সকলোৱে আশীৰ্বাদ কৰিব। আমি সকলোবোৰ যাতে সদায় এনেকৈ হাঁহি ফূৰ্তি মিলা প্ৰীতিৰে সকলোৰে লগত মিলি থাকিব পাৰোঁ। এইফালে পুৰা নাচিছে, খানাত এনজয়মেণ্ট বুলি কৈছে আৰু এইফালে পুৰা চলি আছে আৰু
এইফালে চবে আপাকো টানি টানি আনি নাচিবলৈ লগাই দিলে আৰু এইফালে আমাৰ এজনকতো ক'বই বাকী নাই গান শুনিলে ৰ'বই মানে নোৱাৰি এইফালে প্ৰাঞ্জলে পুৰা আপাৰ লগত নচাত ব্যস্ত এইফালে এইবাৰ আপা নিচা দুয়োটাকে আনি সকলোৱে নাচিবলৈ টানি টানি আনিলে আৰু আপাও নাচিছে নিচাও নাচিব আৰু আপোনালোকেও চাই গৈ থাকক এইফালে এবাৰ কি ডান্স কৰিছে দেখিছে নহয় এফালে আছে পূজা বাইদেউ আৰু মমি কালি তেনেকৈ আৰু ভিডিঅ' কৰা নহ'ল আজি ৰাতিপুৱা হ'ল আৰু সকলোকে গুড মৰ্ণিং আমি আৰু কিনো উপায়টো নাই খাইছো এডজাষ্ট কৰি দিছো মানে আমি এইটো ভাবলে আমাৰ এজনে হেঙনি হৈ আছে দেই অকণ ভালকে দেখাব এজনক আজি মাত কথা একো নাই সবচে বঢ়িয়া লাগিছে আমাৰ গোটেই টিমটো ভিতৰত এজনকে বঢ়িয়া লাগিছে মানে দেখাটো ধুনীয়া এটা তেওঁ মানে এমএছডাল লৈ আছে মানে কি এমএছ লৈছে তেওঁহে জানে এইফালে নিচাই কালি ছাগলীৰ মাথা আৰু কি আছিলে জানো কাটি আছে আৰু মই সেইখিনিকে এতিয়া কাটি বাছি দিলে নিচাই মই ভাজি আছো কি কম না ভাত খাব লৈছ কি ভাত খাব লৈছ সভাপতি ৰাইট এজন সভাপতি হয় তোমাৰ একদম হেলমেট পিন্ধাব লাগিছে মানে বস্তু জিলিগনিটো আহিছে তাৰপৰা তুমি কি খাই আছা এতিয়া এতিয়াতো কি কয় ৰহি খাই আছা ন বাতি খালি তাৰপৰা তোমাৰ হেৰিটো ক'ত এইটো এইটো ন আদায় হৈছেগে মানে এতিয়া সভাপতি আসন গ্ৰহণ কৰিবলৈ তাৰপৰা আমাৰ এইফালে হালপতি আৰু কি ক'ব কওক মই একদম পুৰা হেৰি আমাৰ মাইনা বৌ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব নহয় জানো তাৰপৰা এইফালে হেল্ল' বৌ এইফালে আহক ওচৰলৈ আহকচোন বেয়া মৰমৰ বৌ এজনী এইফালে এই মমি এইফালে অকল নাচিলে নহ'ব এইফালে কাম এইফালে কথা ক'ব লাগিব কি কবি আকৌ তই বৌ ভাগৰ চেনেলটো বিষয়ে কি কবি আজি ক'লৈ আহিছো আমি কি হ'ল কাহিনীটো কালি আহিছিলো পুৰা পৰহিদিনাখনি আহিলি বাৰু আহি পিনি এতিয়া আমি গোটেইখনে খোৱা বোৱাত লাগিছো আৰু নহয় জানো তই এইফালে হেতাতে মেচিদা নেকি মেচিদা লৈ আছে সেইটোৱে ভয় লাগে আৰু মই লখিমপুৰ খোলালি হাই নমস্কাৰ কিবা এটা গুড এয়া এতিয়া আমাৰ গোটেই এইফালে এইটো দেউৰক অকণমান দিহা কৰিছে এইফালে এই আমাৰ নিচা ৰঙা বগা হালধীয়া গোটেইখনে আছে আৰু ভাষা নাই মানে বৌ আমাৰ মেইন গৰাকী এইগৰাকী মেইন গৰাকী এইগৰাকী পাত লৈ অহা গৰাকী এইগৰাকী মেইন এইগৰাকী আজি ডিউটি বেলেগ ডিউটি পৰিছে তাৰপিছতে আমাৰ গৰাকী নাই বা আমাৰ গৰাকী ক'ত গ'ল নাজানো আৰু দেই দেখেছি ধৰক মোৰ হৈ প্ৰাঞ্জলে কি পাৰিলে দেখালে আৰু দেই আপোনালোকেও কেনে পালে জনাব আমাৰ ভিডিঅ'টো চাই সেইফালে ভাতটো এতিয়া খাই লওঁ বাচন আনি থাকোঁতে পূৰা নাচি আহি আছে দেই এইফালে ক'লেনো কি হ'ব আৰু নাচনী মানুহ যে ৰ'বই নোৱাৰে দুইজনে পইণ্ট দিবিকে নাচি নাচি এইফালে আমাৰ ফটো পৰ্ব চলি আছে শেষৰ বাৰৰ বাবে এতিয়া আৰু এফালে যাবলৈ ওলাইছোঁ বা এজনী ঘৰলৈ তাৰপিছত ঘৰলৈ যামগৈ আৰু কালি যোৱাটো নহ'লে থাকিলোঁ আৰু এতিয়া আপোনালোকেও ভিডিঅ'টো চাই গৈ থাকক আৰু কি পাৰোঁ
এইফালৰ পৰিৱেশটো আপোনালোকে কেনে পাইছে বাৰু? মোৰ খুবেই ভাল লাগিছে, সেইকাৰণে ভিডিঅ'টোৰ যোগেদি আপোনালোককো দেখাই দিছোঁ। এয়া দেখিছেনে? সৰিয়হৰ ছিজন যিহেতু সৰিয়হ চবফালে, আৰু দেখিব এতিয়া সৰিয়হ ৰ'ব দেই। এয়া এইখিনি অলপ ফুলখিনি সামৰিলেই সৰিয়হ ফুলখিনি ওচৰলৈ আহিলে গোন্ধটোৱে মানে কিমান ধুনীয়া নহয়, আপোনালোকক কি ক'ম আৰু। গোন্ধটো যিসকলে পাইছে তেওঁলোককতো ক'বই নালাগে, আপোনালোকে জানেই চাগে কিমান ধুনীয়া লাগে। এইফালে আমাৰ পোৱালি সন্থা পূৰা উৎপাত চলাই আহিছে গাড়ীটো। ৰাস্তাটো দেখিছে নহয়, সেইকাৰণে আমি সকলোৱে গাড়ীৰ পৰা নামি দিলোঁ। আমাক তাৰপৰা ইনভাইট কৰিলে, সেইকাৰণে আমি ইয়ালৈ গুচি আহিলোঁ। আৰু এতিয়া এইফালে তালি টোপোলা লৈ আহিছোঁ। গৈ লওঁ ৰ'ব, তাৰপিছত দেখাই আছোঁ কি খুৱাই কি নোখুৱাই। এইটো নামঘৰ ওচৰতে। ইফালে ঘৰ পাই গ'লোহি ৰশ্মি বা। আমি ডাইৰেক্ট ভিতৰলৈ সোমাই আহিছোঁ আৰু দেই। গৃহস্থনী কালি হেং মাৰিলে, এতিয়া টেঙা। এইফালে গছত পুৰা টেঙা লাগি আছে, আৰু ইয়াৰ পৰা ছিঙি খুৱাই খাই আছে, ভিতৰত টেঙা কাটি আছে। এইফালে বগৰী আহি গ'ল, এতিয়া বগৰী খাম। ৰ'দত বহি বগৰী খোৱা আমেজটোৱে সুকীয়া। ভালনে বগৰী খাবলৈ? তুমি চেকা বগৰীকেইটা দেখিবলৈ যিমান ধুনীয়া, খাবলৈও ইমানেই ধুনীয়া আছিল। এয়া দেখিছেনে? এইফালে লোকেল, এইফালে ব্ৰইলাৰ, এইফালে ৰশ্মি বাৰ লগত। এইফালে কামত লাগিছে আৰু এইফালে ৰেডি, এতিয়া বনাবলৈ লাগে। আৰু এইফালে খৰিকা দি আছে, ব্ৰইলাৰটো আমি খৰিকা দিয়ে খাম বুলি ক'লোঁ। আৰু এইফালে খৰিকা। এইফালে ভাত চব্জি ৰেডি হৈ গ'ল। কি কি দিলে তলত? আদা, ৰচুন, ধনিয়া, জলকীয়া। এইফালে এতিয়া খাম আৰু এইখিনি ভাত। এইফালে আমাৰ পিংকি ভাত বাঢ়ি আছে পুৰা। আৰু এতিয়া ভাত চাত খাই মেলি আমাৰ পিংকি বাচন ধুব। আমাৰ পিংকিয়ে বাচন ধুই ভাল পায়। আৰু এইফালে ভোক লাগিছে ন? খাই বৈ আজৰি হৈ এইবাৰ আমি গাড়ীত উঠিবৰ বাবে আহিলোঁ। এইফালে তেওঁলোকে আমাক বিদায় দিবলৈ আহিছে। আৰু বাই বাই। কি আছিলে লোকেশন নে কি আছিলে? আমাৰ এইবিলাক গোটেইখন সম্পত্তিবিলাক এইবিলাকে আৰু দেই। মাজতে আমি কেনেকৈ টপকি গ'লো ভগৱান জানে, মুঠতে ভাগা নাই আৰু। আমিবিলাকতো বহুত ডাঙৰ কথা আৰু।
এইফালে আমাৰ ডাংকাটো এই খোলালি এইফালে এজন অৱস্থা বেয়া ভৰি তাৰপৰা এইফালে আমাৰ ইউটিউবাৰ বাইদেউ এইফালে প্ৰধানমন্ত্ৰী এইফালে আমাৰ বৌ এইফালে আমাৰ মমী এই মৰম লগা মমীজনী তাৰপৰা আপা যি কিনি গ'লগৈ আপা বাই বাই এয়া বাই বাই মানুহে মেইন বুলি কয় নহয় মানুহে মেইন নহয় আমি দুটাই মেইন বাই বাই দেই বাই বাই দুদিনীয়া কাৰ্যসূচী এতিয়া সমাপ্ত কৰিছে আৰু এতিয়া ঘৰলৈ আহি আছোঁ সন্ধিয়া হ'বলৈ হ'ল আৰু এতিয়াহে আমি আজৰি হৈছোঁ সেইখিনিতে আমাৰ আজি ভাল লগা বিশেষ কেইখনমান ফটো ভিডিঅ'টোৰ যোগেদিয়ে সামৰি ৰাখিলোঁ আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক এটা কৰি দিব আৰু শেষত যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া অনাগত দিনবোৰত আহিবলগীয়া ভাল ভাল ভিডিঅ'সমূহ আপোনালোকেও ন'টিফিকেশ্যন পাই থাকিব আৰু মোৰ ভিডিঅ'সমূহ আপোনালোকে চাব পাৰিব আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ বাই বাই লাভ ইউ অল